এয়া কৃষ্ণ জন্মাষ্টমী বুলি কৃষ্ণক আগত ৰাখিছোঁ আৰু এয়া মিঠাই বনাইছোঁ কেনেকৈ আহিছে ক'ব দেই মিঠাইটো আৰু কেনেকৈ বনাইছোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু যেহেতু আজি বনালোঁ আৰু কালি পিঠাগুড়িৰ অকণমান লাড়ু বনাব নাজানো কিন্তু মা শিকাই দিম বুলি কৈছে তাকে কালি পিঠাগুড়িৰ লাড়ু অকণমান বনাম আৰু এবাৰো বনোৱা হোৱা নাই কিন্তু মোৰ আৰু এয়া প্ৰথম এয়া মিঠাইটো মই এইবিলাক বনাই খুব ভাল পাওঁ আৰু এয়া বহু দিনৰ মূৰত বনাইছোঁ তাকো মিল্ক পাউডাৰেৰে এয়া চাওকচোন ওচৰৰ পৰা ইমান ধুনীয়া হৈছে আৰু কেনেকৈ বনাইছোঁ চাব ভিডিঅ'টো লাষ্টলৈকে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে প্লিজ লাইক কৰিব ধুনীয়াকৈ কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবোৰে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ এতিয়া বলকচোন কেনেকৈ বনাইছোঁ দেখাওঁ আপোনালোকক আৰু কেনেকুৱা হৈছে জনাব দেই হেল্ল' এভৰিৱান সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু এয়া বনাবলৈ লৈছোঁ মানে পাউডাৰ গাখীৰৰ মিঠাই অকণমান নতুন মিঠাই এটা বনাম বুলি ভাবিছোঁ আৰু তাকে পাউডাৰ গাখীৰ আনি লৈছিলোঁ আৰু এয়া কাপটোত যে দেখিছে এয়া লৈছোঁ মই চুজি আধা কাপ আৰু এয়া চুজিৰ ওপৰত চেনি দিছোঁ চেনি আৰু মই চুজিখিনি মিক্সিত মানে গুড়ি কৰি ল'ম সমান হৈ যাব তেতিয়া চুজিখিনি আৰু চেনিখিনি অকণমান দিছোঁ আৰু চুজিখিনি এয়া ইমান ধুনীয়াকৈ গুড়ি হৈ গৈছে চুজিখিনি আৰু চেনিখিনি একেলগে আৰু এয়া ঘিও লৈছোঁ ঘি দিব লাগিব আৰু এয়া লৈছোঁ মই 2 কাপ গাখীৰ মানে গৰুৰ গাখীৰ মানে পগাই ঠাণ্ডা কৰি ল'ব লাগিব আৰু এয়া 2 কাপৰ অকণমান কমাই দিছোঁ কাৰণ এইখিনি মই জোখা কৰি দি দিছোঁ প্ৰথমতে 1 কাপ ডাঙৰ কাপেৰে দি দিছোঁ আৰু এয়া আধা দি দিছোঁ আৰু এইখিনিৰ ওপৰতে মই ঘি 2 চামুচ দিম একেলগে জুইত নিদিয়াৰ আগতে মই ঘিখিনি আৰু গাখীৰখিনি একেলগে মিলাই ল'ম আৰু ইয়াতে এনেকৈ লৰাই দি ইয়াতে মিলাই ল'ম ঘি আৰু গাখীৰখিনি জুইত নিদিয়াৰ আগতে এয়া জুইত নিদিয়াৰ আগতে মই গাখীৰখিনি আৰু ঘিখিনি লৰাই মানে ঠিক কৰি ল'ম তাৰপিছত গেছ জ্বলাই জুইত বহাই দিম একেবাৰে কম জুইত প্ৰথমতে গাখীৰখিনি গৰম হ'বৰ কাৰণে অলপমান হাই দি দিম তাৰপিছত জুইটো ল' ফ্লেমত কৰি দিম আৰু এয়া হৈ গৈছে এয়া জুইত বহাই দিলোঁ কেৰাহীটো এতিয়া গাখীৰখিনি গৰম হ'লে মই জুইটো কমাই দিম এতিয়া গাখীৰখিনি কমি যাব লাগিব এনেকৈ লৰাই মই যেতিয়া গাখীৰখিনি কমি যায় গোট মাৰি যায় তেতিয়াই মানে মই মিক্সৰখিনি দি দিম আৰু পাউডাৰ গুড়ি দি দিম আৰু চুজি চেনি তেনেকৈ গোটেইখিনি দি দিম আৰু এয়া গাখীৰ কমি গৈছে গোট মাৰিছে তাৰপিছত মই এয়া পাউডাৰ গুড়িখিনি দি দিছোঁ তাত আৰু ধুনীয়াকৈ কম জুইত লৰাই থাকিব লাগিব যাতে গোট নামাৰে পাউডাৰ গাখীৰখিনি ধুনীয়াকৈ লৰাই সমান মানে মিলাই ল'ব লাগিব আৰু ধুনীয়াকৈ এয়া ধুনীয়াকৈ মিলাই লৈছোঁ যাতে পৰি নাযায় তাৰ বাবে জুইটো ল' ফ্লেমত ৰাখিব লাগিব ল' ফ্লেমত ৰাখি তেনেকৈ দি দিব লাগিব আৰু মাজে মাজে অলপমান হাই ফ্লেমত দিলেও কথা নাই যেতিয়া ওপৰত উঠি আহে তেতিয়া জুইটো কমাই দিলে হয় আৰু মই তেনেকুৱাই কৰিছোঁ আৰু এনেকৈ লৰাই যেতিয়া আকৌ অকণমান কমি যাব তেতিয়া এইখিনি দি দিম আৰু এয়া মই এতিয়া মিশ্ৰণখিনি দি দিম চুজি আৰু চেনি এয়া পাউডাৰ গুড়িখিনিৰ লগত এইখিনি গাখীৰ মিলি যাব লাগিব সেইকাৰণে মই এনেকৈ লৰাই ধুনীয়াকৈ কলি যোৱাকৈ একেলগে সমান হোৱাকৈ লৰাই ৰাখিছোঁ আৰু এয়া কমি গৈছে তাৰপিছত এইখিনি মই চুজি আৰু চেনিখিনি দি দিছোঁ চেনিখিনি দিয়াৰ পিছত আৰু মানে অকণমান বাঢ়ি যাব চেনিটো কলি যাব সেইকাৰণে আৰু জুইটো অকণমান বঢ়াই দিলে হয় বঢ়াই দিছোঁ মই আৰু ইমান ধুনীয়া হৈছে দুখিনি সমান হৈ গৈছে চুজি যেন নাপায়ে চেনিৰ লগত মিলি গৈছে মিক্সিত একেলগে দিওঁতে গুড়ি হৈ গৈছে খুব ধুনীয়া হৈছে আৰু এতিয়া গোটেইখিনি ইয়াতে দি দিছোঁ এয়া এতিয়া ল' ফ্লেমত দি দিছোঁ প্ৰথমতে তাৰপিছত এইখিনি মিলাই লৈ মই হাই কৰি দিম অকণমান যিহেতু চেনিখিনি গলি যাব অকণমান বেছি মানে পানীয়া হৈ গৈছে আৰু
চেনিটো গলি গ'লে তাৰপিছত এতিয়া নিজে নিজে গোট মাৰি আহিব আৰু লাহে লাহে আৰু এয়াই ইলাচি দিছোঁ ইলাচি গুড়ি কৰি ৰাখিছিলোঁ আৰু এয়া দুটা ইলাচি দি দিছোঁ টেষ্টিৰ বাবে এতিয়া গোট মাৰি আহিব আৰু লাহে লাহে এয়া চাওকচোন ইমান ধুনীয়া গোট মাৰি আহিছে আৰু জুইটো মই একেবাৰে কমাই ৰাখিছোঁ মিঠাইটো বনাম আৰু মই আৰু এইখিনিতে মই আৰু অকণমান 1 চামুচমান ঘি দি দিছোঁ যাতে আৰু অকণমান মানে মিঠাইটো উঠি আহে আৰু তাত লাগি নধৰে এইখিনি মানে তাত লাগি নধৰে আৰু ঘি দিলে এইটো মানে সমান হৈ যায় মিলি যায় আৰু তাত লাগি নধৰে সেইবাবে ঘি আৰু অকণমান দি দিছোঁ আৰু এইখিনি গোট মাৰিলে হৈ যাব আৰু একেবাৰে কম ফ্লেমত ৰাখি দিছোঁ জুইটো লো ফ্লেমত ৰাখিছোঁ আৰু জুইটো একেবাৰে কমাই ৰাখিছোঁ এয়া হৈ গৈছে আৰু অকণমান জুইটো কমাই দি অকণমান সময় লৰাই দি মই জুইটো মানে বন্ধ কৰি দিম গেছটো বন্ধ কৰি তলতে এনেকৈ অকণমান লৰাই থাকিম আৰু ঠাণ্ডা হ'লে এনেও গোট মাৰিব আৰু খুব লৰাই থাকিব লাগে যাতে লাগি নধৰে যেহেতু হ'ব আৰু সেইকাৰণে লৰাই থাকিব লাগে উঠি আহিছে লাষ্টত বহুত লৰাই থাকিব লাগে এয়া হৈ গৈছে গোট মাৰি আহি গৈছে দেখিছেনে ইমান ধুনীয়া হৈছে ওপৰত মানে আহি গৈছে তলত লাগি ধৰা নাই ঘি দিয়াৰ বাবে লাগি ধৰা নাই এতিয়া মই ঠাণ্ডা হ'লে বনাম নমাই থ'ম অকণমান তলত নমাই মই লৰাই দিছিলোঁ আকৌ মই গেছত মানে জুইটো কমাই ৰাখি আকৌ অকণমান জুই দি দিছিলোঁ এয়া হৈ গৈছে এতিয়া এখন প্লেটত ৰাখি দিম আৰু এয়া হৈ গৈছে চাওকচোন কি ইমান ধুনীয়া হৈছে ইমান ধুনীয়া হ'ল মানে উঠি আহিছে আৰু এনেকৈ হ'লে নমাই থ'ব লাগে আৰু এইটো হৈ গৈছে মই এখন প্লেটত লৈ ল'ম আৰু হাতত অকণমান ঘি লৈ ল'ম আৰু এয়া প্লেটত লৈ লৈছোঁ আৰু হাতত মই অকণমান এনেই হাতখন হাতত লৈ ল'ম তলুৱাত এনেকৈ অকণমান লৈ এনেকৈ কৰি যাম আৰু বহুত ধুনীয়া হৈছে আৰু ইমান ধুনীয়া এটা মানে গোন্ধ আহিছে নহয় স্মেল এটা আহিছে এইটোৰ মানে খুব ধুনীয়া হৈছে কৰিবৰ বাবে আৰু কেনে পালে জনাবলৈ নাপাহৰিব বহুত ইজি হয় ইমান বহুত সহজতে হয় আৰু সোনকালেও হয় বেছি টাইম নালাগে বাৰু এইটো মিঠাই কৰোঁতে এইটো চেপ দি দিছোঁ পেৰাৰ চেপ নহয় বাৰু এইটো মোৰ অকণমান দীঘলীয়াকৈ দি দিছোঁ আৰু ইয়াতে পিস্তা বাদাম দিব পাৰে যোনে যি দিয়ে আৰু মই ইয়াতে কিন্তু কিচমিচ দিছোঁ যি ইচ্ছা তাকে দিব পাৰে কিচমিচ এটা দিলে খুব ধুনীয়া লাগে মাজত এনেকৈ কিচমিচ এটা দি গৈছোঁ আৰু গোটেইবোৰ এনেকৈ ধুনীয়াকৈ কৰি গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিবোৰে মই নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বনাব পাৰে যদি বনাব পাৰিব এনেকৈ খুব ধুনীয়াকৈ সহজতে বনাব শিকাইছোঁ এয়া আৰু এটা আছে হৈ গ'ল এয়া ৰেডি ইমান ধুনীয়া হৈছে এয়া ফাইনেলি মোৰ মিঠাইখিনি হৈ গৈছে কেনেকুৱা হৈছে জনাব দেই খুব ধুনীয়া হৈছে কিন্তু দেই আৰু মই নিজে কৈছোঁ ধুনীয়া হ'ব বুলি যিহেতু মই নিজে বহুত দিনৰ মূৰত বনাইছোঁ আৰু কিবা এটা বস্তু বনালে ভাল হ'লে ভাল লাগে আৰু এয়া ধুনীয়া হৈছে বনালোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ মই কিবা এটা বনালে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আৰু বনাব পাৰিব যদি আজি বুলি কথা নাহে এনেও বনাব পাৰি আৰু খুব সহজতে আজিলৈ এৰিছোঁ বাই বাই ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো লাষ্টলৈকে চাই যোৱাৰ বাবে